বিগত বছৰৰ দৰে এইবাৰো আমাৰ ৰাঙলু সুতাৰগাঁও শিৱ মন্দিৰ প্ৰাংগণত ৰাঙলু আঞ্চলিক শিৱ মন্দিৰত শিৱৰাত্ৰি অনুষ্ঠিত হয়। ইয়াত বিভিন্ন ভক্তজনৰ সমাগম ঘটে প্ৰতি বছৰেই। বহুত অঞ্চলৰ পৰা আমাৰ ইয়াত আহি ভকতসকলে প্ৰসাদ গ্ৰহণ কৰে আৰু দিনজোৰা কাৰ্যসূচী ৰাতি দিনজোৰা বুলিতে ৰাতি 12টালৈকে আমাৰ ইয়াত প্ৰসাদ বিতৰণ হয়। ব্যৱসায়ী সন্থাসকল ৰাতি ধৰক 10টা 11টাৰ পৰা আহি থাকে। আমি ইয়াত ধুনীয়াকৈ সকলোকে যিমান দূৰ পাৰিছোঁ প্ৰসাদ বিতৰণ কৰোঁ আৰু আদৰ সাদৰেৰে আমি সিহঁতক ইয়াৰ পৰা বিদায় দিওঁ। আৰু বিভিন্ন অঞ্চলৰ মানুহে আমাক এই অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ ধৰি লওক বস্তু বাহিনী লগত ধন ইত্যাদি দি সহযোগিতা আগবঢ়ায়। বিশেষকৈ আঞ্চলিক শিৱ মন্দিৰ কঠীয়াতলী ৰাইজেও আমাক যথেষ্ট বৰঙণি আগবঢ়ায়। এই ৰাঙলু আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি যিখিনি ভাই বন্ধু আছে 11 মাইলত, ইহঁত সকলো আমাক যথেষ্টখিনি মানে ইয়াৰ প্ৰতি আমাক সঁহাৰি জনায়, সহযোগিতা আগবঢ়ায়। গতিকে সকলোকে লৈ আমাৰ গাঁওবাসীও যথেষ্ট উঠি পৰি লাগে। আইমাতৃসকলেও কটা বাছৰ পৰা আদি কৰি আমাৰ যুৱক চামেও ধৰক একদম আজি 4-5 দিন নেৰা নেপেৰাকৈ গাড়ী কালেকশ্যনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ধৰি লওক ইহঁতে শ্ৰমদান কৰি